জয় অসম, মই মৃগাংক। এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চৰকাৰী কৰ্মচাৰীয়ে বেয়া পায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কথা ক'লেই খঙত টিঙি টুঙুলা হৈ পৰে চৰকাৰী কৰ্মচাৰী। আৰু সেইসকল কৰ্মচাৰীয়ে খঙত টিঙি টুঙুলা হৈ পৰা অন্যতম কাৰণটোৱে হৈছে কামত পাল মাৰিব পৰা নাই। অৰ্থাৎ তেওঁলোকে কাম কৰিবলৈ পূৰ্বে যেনেধৰণে চৰকাৰী চাকৰি বুলি ক'লে এটা সংস্কৃতি আছিলে, কামত পাল মৰা সংস্কৃতি, এতিয়া সেই কামত পাল মৰা যি সংস্কৃতি, সেই সংস্কৃতি তেওঁলোকে ৰক্ষা কৰিব পৰা নাই। এতিয়া তেওঁলোকে 8 ঘণ্টাৰ ভিতৰত 8 ঘণ্টাই ডিউটি কৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে বুলি বহুলোকে কৈছে। কালি দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বিগত লোকসভা নিৰ্বাচনত বিজেপি দলে বা মিত্ৰজোঁটে চৰকাৰী কৰ্মচাৰীৰ ভোট পোৱা নাই, অৰ্থাৎ ভোট লাভ নকৰিলে চৰকাৰী কৰ্মচাৰী। কালি দিনটোত এটি বিশেষ বক্তব্যত মুখ্যমন্ত্ৰীয়ে কৈছে যে অসম চৰকাৰে এতিয়া যিসমূহ চৰকাৰী চাকৰি দিছে, এই চাকৰিসমূহত কোনো ধৰণৰ কৰাপশ্যন হোৱা নাই, কোনেও পইচা দিবলগীয়া হোৱা নাই আৰু কেৱল মাত্ৰ পৰীক্ষা দি মেধাৰ ভিত্তিত চাকৰি লাভ কৰিছে বৰ্তমানৰ যুৱক যুৱতীসকলে। চৰকাৰী চাকৰি এটা পোৱাৰ পাছতেই কিয় এলেহুৱা হৈ যায়? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আমাৰ সমাজ ব্যৱস্থাটোত একাংশ যুৱকে এসময়ত চিকিউৰিটি গাৰ্ডৰ কাম কৰিবলৈ বহিৰাজ্যলৈ গৈছিল। অৱশ্যে আমিও বহু ক্ষেত্ৰত দেখি আহিছোঁ যে আমাৰ ৰাজ্যৰে বহু যুৱক চিকিউৰিটি গাৰ্ডৰ কামৰ কাৰণে বহিৰাজ্যলৈ যায়। তাত দৰমহা পায় প্ৰায় 10,000 পৰা 15,000 টকাৰ ভিতৰত। কিন্তু এই চিকিউৰিটি গাৰ্ডৰ কাম কৰাৰ পাছত যদি তেওঁলোকে HS উত্তীৰ্ণ বা BA পাছ, তেতিয়াহ'লে তেওঁলোকে যিসমূহ চৰকাৰী 3rd গ্ৰেড বা 4th গ্ৰেডৰ চাকৰি পাইছে, এই 3rd গ্ৰেড বা 4th গ্ৰেডৰ চাকৰি পোৱাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোক এলেহুৱা হৈ যায়। তেওঁলোকক ঘৰৰ ওচৰতে পোষ্টিং লাগে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে অফিচলৈ এবাৰ গ'লেই মাহটোৰ দৰমহা লাগে বুলি এনেকুৱা ধৰণৰ এটা মনোভাৱ লয় বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে বহিৰাজ্যত 8 ঘণ্টা ডিউটি কৰিবলৈ বা দেহে কহে কষ্ট কৰি পেলাই কাম কৰা ব্যক্তিজনে আহি যেতিয়া চৰকাৰী চাকৰি এটা লাভ কৰে, তেতিয়া তেওঁলোকৰ মনোভাৱসমূহ সলনি হৈ যায়। তেতিয়া বহুলোকে কেৱল মাত্ৰ কামত ফাঁকি মাৰিব বিচাৰে আৰু এই কথাবোৰেই যেন বাস্তৱ। সঁচাকৈয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ যদি আপুনি চৰকাৰী কাৰ্যালয়সমূহলৈ যায়, তেতিয়াহ'লে দেখিব চৰকাৰী কাৰ্যালয়সমূহত চৰকাৰী চাকৰিয়ালৰ যি অৱস্থা, সেই অৱস্থাৰ পাছতে আপোনাৰো খং উঠে। আপুনি যেতিয়া চৰকাৰী কাৰ্যালয় এটালৈ যাব, তেওঁলোকৰ যি আচাৰ ব্যৱহাৰ, এই আচাৰ ব্যৱহাৰ দেখিলে আপোনাৰ খং উঠে বা আপোনাৰ আৱেগত লাগে, কাৰণ আপোনাক দুৰ্ব্যৱহাৰো কৰে বহুলোকে বা বহু ক্ষেত্ৰত অৱহেলাও কৰা দেখিবলৈ পোৱা যায়। কিন্তু সেইসকল লোক যেতিয়া প্ৰাইভেট ছেক্টৰত কাম কৰি আছিলে, তেওঁলোকে সেই সময়ত কিন্তু আপোনাক ভগৱানৰ দৰে পূজা কৰিবলগীয়া হৈছিল, কাৰণ তেওঁলোক তেতিয়া আছিলে ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী। আৰু যেতিয়াই তেওঁলোকে চৰকাৰী চাকৰি এটা লাভ কৰে, ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ মনোভাৱ দেখিলে এনে লাগে বা তেওঁলোকৰ আচৰণ এনেধৰণৰ হৈ পৰে যেন জীৱনৰ সৰ্বশ্ৰেষ্ঠ কামটো তেওঁলোকেই কৰিছে। আপুনি শুনি আচৰিত হ'ব, বহিৰাজ্যত যিসকল যুৱকে কেৱল মাত্ৰ চিকিউৰিটি গাৰ্ড বা অন্য বিভিন্ন ক্ষেত্ৰত জব কৰি আছে বা বৰ্তমান তেওঁলোকে কৰ্মৰত অৱস্থাত আছে, তেওঁলোকৰ কষ্ট চাই যিটো দৰমহা, সেই দৰমহা চৰকাৰী চাকৰিয়াল এজনে খুব কম কষ্টত লাভ কৰে। কিন্তু ইয়াৰ পাছতো কেৱল মাত্ৰ সুবিধা কিয় ল'ব বিচাৰে একাংশ চৰকাৰী কৰ্মচাৰীয়ে? ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত বহুকেইটা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু তেওঁ খুব স্পষ্টকৈ কৈছে যে এনেধৰণৰ চৰকাৰী চাকৰিয়ালক আমি গামোচা পিন্ধাই বিদায় দিব লাগিব আৰু নহয় অন্যথা আমি এনেকুৱা ধৰণৰ এটা সিদ্ধান্ত ল'ব লাগিব যে আৰু কষ্ট কৰিব লাগিব, কাৰণ এই কষ্টসমূহ ৰাইজৰ বাবে কৰি থকা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেনেধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল, সেই প্ৰতিক্ৰিয়া আমি আপোনালোকক শুনাইছোঁ। যোৱা লোকসভা নিৰ্বাচনৰ সময়ত বিভিন্ন নিৰ্বাচনৰ ফলাফল যেতিয়া আমি সমীক্ষা কৰোঁ, তেতিয়া আমাৰ দলৰ মাজত এটা সমীক্ষা মোৰ ওচৰলৈকে আহিলে যে মুখ্যমন্ত্ৰী মহোদয়, আমি 2-4টা জেগাত ভোট কম পাইছোঁ, কাৰণ চৰকাৰী কৰ্মচাৰীসকলে আমাক অলপ বেয়া পাইছে। তেতিয়া মই কথাটো শুনি মই অলপ আচৰিত হ'লোঁ যে প্ৰথমবাৰৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে টকা নিদিয়াকৈ চাকৰি পাইছে, তাৰমানে আমি টকা লৈ চাকৰি দিব লাগিছিল নেকি? ট্ৰেন্সফাৰ পোষ্টিঙত কোনেও ক'তো টকা খৰচ কৰিব নালাগে, বেয়া কিয় পাব লাগে?
মই অলপ উৎসুকতাৰে সৈতে কথাটোত আৰু অলপ সোমাই গ'লো মই সুধিলোঁ মোক অলপ ভাল কৰি বুজাই কওকচোন তেতিয়া প্ৰথম উত্তৰ আহিলে যে আপুনি মুখ্যমন্ত্ৰী হোৱাৰ পিছত চৰকাৰী কৰ্মচাৰীসকলে বেছিকৈ কষ্ট কৰিবলগীয়া হৈছে আৰু সেই কাৰণে চৰকাৰখনক বেয়া পাইছে এতিয়া আপোনালোকে চিন্তা কৰক যে আমি কাম কাৰ কাৰণে কৰোঁ মুখ্যমন্ত্ৰী বা মন্ত্ৰীৰ ব্যক্তিগত ঘৰৰ কাম আমি কোনেও নকৰোঁ আমি কাৰ কাৰণে কাম কৰোঁ আমি আমাৰ কাম কৰা অনুষ্ঠানটোৰ কাৰণে কাম কৰোঁ আমি আমাৰ কাম কৰা ৰাজ্যখনৰ বিকাশৰ কাৰণে কাম কৰোঁ আজি আমাৰ লগত যিখিনি এছিষ্টেণ্ট প্ৰফেচাৰ বা জুনিয়ৰ ইঞ্জিনিয়াৰ বা আন যিসকল গেজেটেড পোষ্টত কাম কৰিছে তেওঁলোকে চাকৰি পাইছে বহুজনে আগতে ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি আছিল আজিও আমাৰ সহপাঠীসকল বিভিন্ন ব্যক্তিগত কোম্পানীত কাম কৰে সেই ব্যক্তিগত কোম্পানীসমূহত একোজন কৰ্মচাৰীয়ে কিমান পৰিশ্ৰম কৰিব লাগে তাৰ সম্পৰ্কে আমাৰ ধাৰণা আছে আজি আমাৰ গুৱাহাটীতে খানাপাৰা বা আন জাগাত বিভিন্ন ব্যক্তিগত বিশ্ববিদ্যালয় গঢ়ি উঠিছে বিভিন্ন অসমত ব্যক্তিগত কলেজো গঢ়ি উঠিছে সেই কলেজ আৰু ব্যক্তিগত বিশ্ববিদ্যালয়ত যিসকলে অধ্যাপনা কৰে তেওঁলোকে কিমান কাম কৰিব লাগে তাৰ বিষয়েও আমি অৱগত যিসকলে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কাম পাইছে চাকৰি নোপোৱাৰ আগতে আমাৰ জীৱন কিমান কষ্টৰ আছিল তাকো আমি অনুভৱ কৰিব পাৰোঁ কাৰণ আজিলৈকে আমি গৈ চাকৰিত যোগদান কৰাও নাই আজিৰ দিনটোৰ পিছত আমাৰ পৰিৱৰ্তন হ'ব কিন্তু যোৱাকালিটো আজিও আমাৰ মনত আছে আমি কিমান বেছি পৰিশ্ৰম কৰিবলগীয়া হৈছিলে তাক আমি সকলোৱে অৱগত কিন্তু আমাৰ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলে চাকৰি পোৱা দিনৰ পিছতেই তেওঁলোকে যদি মানসিকতাৰ পৰিৱৰ্তন কৰে আৰু ৰাজ্যখনৰ বিকাশত যদি সহায় নকৰে তেনেহলে চৰকাৰী চাকৰি সৃষ্টি আৰু ইয়াৰ নিয়োগ দুইটাই এটা বিফল প্ৰয়োগ হিচাপে ৰৈ যাব লাহে লাহে চৰকাৰসমূহে কি কৰিব যে কাম পাবৰ কাৰণে আউটসোৰ্স মডেললৈকে গতি কৰিব যে মোৰ কাৰ্যালয়টোত পুলিচ লাগে মই কম কোম্পানী এটাই মোক সিকিউৰিটি দি দিব মোক ইঞ্জিনিয়াৰিং কলেজত পঢ়াবৰ প্ৰফেচাৰ লাগে মই কোনোবা এটা কোম্পানীৰ পৰা তাক লৈ লম মোক দুদিন পিছত মোক থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড এমপ্লয়ি লাগে মই কোনোবা এটা সংস্থাৰ কম যে মোক থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড এমপ্লয়ি কেজন পঠাই দিব আৰু দৰমহা তেওঁলোকে কিমান দিব মিনিমাম ৱেজ অৰ্থাৎ এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীক তেওঁলোকে 12,000 টকা দিব যিটো আন কোম্পানীসমূহত পাব পাৰে মই এটাই কথা আজিলৈকে মই সমাধান কৰিব পৰা নাই যে আমি বেছি ভাল ব্যৱস্থা পোৱাৰ পিছত আমাৰ কাম কৰাৰ শক্তিটো কমি কিয় যায় যেতিয়া আমাৰ কম ব্যৱস্থা আছিলে তেতিয়া মোক য'তেই চাকৰি দিয়ক মই তাতেই চাকৰি কৰিম যেতিয়া মোৰ কম ব্যৱস্থা আছিল তেতিয়া মোৰ ল'ৰা ছোৱালীৰো সমস্যা নাছিল যেতিয়া মোৰ হাতত চাকৰি নাছিল মই কেৰেলা বেংগালুৰুত গৈও কাম কৰাত মোৰ আপত্তি নাছিল কিন্তু চৰকাৰী চাকৰিটো পালেই প্ৰথমতে মোক ঘৰৰ কাষলৈ আনিব লাগিব আৰু ঘৰৰ কাষত অনাৰ পিছত পাৰিলে এবাৰ অফিসটোত গৈ ভুমুকি মাৰি আহাৰ পিছতে মোক দৰমহা দিব লাগিব এই যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোৱে আমাক কতো কেতিয়াও আগুৱাই লৈ যাব নোৱাৰে আমাৰ জীৱনত একোটা সুবিধা জনসাধাৰণক কাম কৰাৰ বাবে বাৰে বাৰে নাহে ময়ো বিশ্বাস কৰোঁ যে ৰাইজক সেৱা কৰাৰ অপূৰ্ব সুযোগ আমি বাৰে বাৰে লাভ নকৰোঁ আমাৰ জীৱন যিমান দীঘলীয়া হওক প্ৰতিটো দিন মই অসমৰ মুখ্যমন্ত্ৰী হৈ নাথাকোঁ
কিন্তু যিমান দিনলৈ মই অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব লাগিব ৰাজ্যৰ বিকাশৰ বাবে মই কাম কৰিব লাগিব আৰু যেতিয়াই মই কৰবাত কম্প্ৰমাইজ কৰিম তেতিয়াই মই মোৰ দায়িত্বৰ প্ৰতি অৱহেলা কৰা হ'ব যেতিয়া আলোচনা হৈছিল তেতিয়া মই আমাৰ কাৰ্যকৰ্তাসকলক মই উপদেশ দিছিলোঁ যে যি কেজন চৰকাৰী কৰ্মচাৰীয়ে ক'লে যে বহুত বেছি কাম কৰিবলগীয়া হোৱা কাৰণে আমি চৰকাৰখনক ভোট দিয়া নাই মই আমাৰ কাৰ্যকৰ্তাজনক পৰামৰ্শ দিলোঁ যে আপোনালোকে মোৰ পৰা 10খন গামোচা লৈ গৈ সেই কৰ্মচাৰী কেজনক গামোচাখন পিন্ধাই দিব দি ক'ব যে অহা বাৰৰ পৰা আৰু 2 ঘণ্টাকৈ বেছি কাম কৰিব লাগিব আমাক ভোটৰ প্ৰয়োজন নাই ৰাজ্যৰ বিকাশ আমাৰ লক্ষ্য ভোট আহিব ভোট যাব ক্ষমতা যাব ক্ষমতা আহিব কিন্তু ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ লগত আমি কেতিয়াও কতো কম্প্ৰমাইজ নকৰো আজি আপোনালোকে অসম চৰকাৰলৈ আহিছে যোৱা 3 বছৰত দুৰ্নীতিৰ বিৰুদ্ধে আমি কি ধৰণে সংগ্ৰাম কৰিছো প্ৰতিটো দিনেই আপোনালোকে টিভিত দেখিছে আৰু আমি এটা জিৰো সহনশীল শূন্য সহনশীল নীতিলৈ আমি আগবাঢ়িছো মই বিশ্বাস কৰোঁ যে আমাৰ চৰকাৰৰ দিনত আৰু আগতো চৰকাৰী চাকৰি পোৱা প্ৰতিজন অসমক ভাল পোৱা যুৱক যুৱতীয়ে অসমৰ সৰ্বাংগীন বিকাশৰ বাবে কাম কৰিব আমাৰ ৰাজ্যখনক ভাৰতৰ ভিতৰতে এখন শক্তিশালী ৰাজ্য হিচাপে আমি নিৰ্মাণ কৰিব লাগিব আজিৰ দিনটোত ইউনেস্কোই চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য